নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ। জাষ্ট হৈ উঠিছোঁহে। দিনটো কেনেকৈ পাৰ কৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আজি বতৰটো অৱশ্যে অকণমান ঠাণ্ডা। পুৱাই খিৰিকীখনৰ ফালে বাহিৰলৈ চাই দেখিছোঁ যে বতৰটো অলপ ডাৱৰীয়া কৰি আছে আৰু এজাক বৰষুণ কামনা কৰিছোঁ। চাওঁ বৰষুণ জাক দিয়ে নে নিদিয়ে, কাৰণ যিহেতু এইকেইদিনাখনি অত্যাধিক গৰম পৰি আছে। আৰু এই চাইকেলখন যে দেখিছে এষ্টেটিক চাইকেলখন, এইখন মই বহু বছৰ আগতে কিনিছিলোঁ আৰু মই তেতিয়াৰ পৰা এক্সাৰচাইজ কৰি থাকোঁ মাজে মাজে। আজি বহুদিন এক্সাৰচাইজ কৰা নাছিলোঁ, তো ফাইনেলি আকৌ ভাবিছোঁ যে এক্সাৰচাইজখিনি আকৌ ষ্টাৰ্ট কৰিব লাগিব। মই জিমো কৰি থাকোঁ, মোৰ সৰুকৈ ঘৰতে মিনি জিম এটা আছে। গতিকে এই এক্সাৰচাইজখিনি যে কৰি থাকোঁ, মোৰ কেৱল এইখিনি এক্সাৰচাইজে নহয় আৰু বহুখিনি এক্সাৰচাইজ আছে। গোটেইখিনি কৰোঁতে প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় লাগি যায় মোক। আচল কথা হ'ল কি, আজি বহু বছৰ আগত মোৰ এটা পথ দুৰ্ঘটনা হৈছিল ডাঙৰকৈ। ফলত মোৰ স্পাইনেল কৰ্ড ইঞ্জৰি হৈছিল, 2খন ভৰি ষ্ট্ৰ'ক হৈ গৈছিল। আজিও যুঁজি আছোঁ জীৱনৰ লগত। তথাপিতো অশেষ কষ্ট কৰি নিজৰ ওপৰত থকা বিশ্বাস আৰু মনোবলৰ ফলত আজি মই নৰ্মেল মানুহৰ দৰে এটা জীৱন যাপন কৰি আছোঁ বুলি ভাবোঁ। আৰু যদিও মোৰ বহু ক্ষেত্ৰত কিছুমান প্ৰব্লেম হয়, তথাপিতো ফিল কৰা নাই, নতুন জীৱনটোক আদৰি লৈছোঁ। যদিও দুৰ্ঘটনাটোত মোৰ 1% ভুল নাছিল, তথাপিতো আনৰ ভুলৰ কাৰণে মোৰ জীৱনটোৱে শেষ হৈ গ'ল। ঠিক তেনেদৰে এতিয়া আমাৰ মাজৰ পৰা চামিউল হক হেৰাই গ'ল নন্দিনী কাশ্যপৰ এটা ভুলৰ কাৰণে। গতিকে সকলোৱে সাৱধানে থাকিব। এই এক্সিডেণ্টটো বৰ বেয়া বস্তু। গৰম উঠি গ'ল একদম এক্সাৰচাইজখিনি কৰি। তাৰপিছত একদম ধুনীয়াকৈ গা চা ধুই আহিছোঁ আৰু এতিয়া দোকানলৈ বুলি ওলাম। আৰু আজি অকণমান অৱশ্যে দেৰি হৈ গ'ল, মানে ভিডিঅ' বনাই আছিলোঁ যে মাজে মাজে, সেইকাৰণে। ত' এতিয়া ভাত কেইটামান খাই যাব লাগিব দোকানলৈ যোৱাৰ আগতে। ইমান ৰাতিপুৱাই মোৰ ভাত খাবলৈ মন নাযায় বৰ বেছিকৈ, তথাপিতো অভ্যাস কৰিছোঁ এতিয়া লাহে লাহে। আৰু এইফালে আপোনালোকক বিশেষ এটা বস্তু দেখাইছোঁ। এই ফটোখন চাওকচোন, মোৰ সৰুকালৰ ফটো। মই আচলতে সৰু আগৰ পৰাই মানে বৰ ষ্টাইলিছ আছিলোঁ, আৰু এইজনী মোৰ ভণ্টি হয়। আচলতে সৰুৰ পৰাই মই ষ্টাইলত থাকি ভাল পাওঁ, আৰু আজিও কোনো ব্যতিক্ৰম নহয়। আজিও নিজকে সজাই পৰা ৰাখি ষ্টাইলত থাকি ভালেই পাওঁ। বাৰু যি কি নহওক, চাওঁচোন ভাত আজি কি থৈছে মায়ে। এইফালে দেখিছে ঢেকীয়া আৰু ভাত কেৰেলা আৰু দাংবডি মিক্স কৰি ভাজি থৈছে, আৰু এইফালে দালি বনাই থৈছে কিবা কোমোৰা দি পেলাই। আৰু স্পেচিয়েল বস্তুটো চাওকচোন, এইটো কেইদিনমান যে আগত মই এটা ভিডিঅ'ত দেখাইছিলোঁ গাহৰি মাংসৰ আচাৰটো, মোক নাহৰ কটিয়াৰ পঠাইছিলে। মাংসৰ আচাৰটো ইতিমধ্যে শেষ হ'বলৈ হৈছে, আৰু বেছি নাই, আৰু অকণমান আছেগৈ। বহু বছৰ আগতে মই খাইছিলোঁ আৰু বহু বছৰ পাছত আকৌ খাবলৈ পালোঁ। অশেষ ধন্যবাদ জনাইছোঁ তেওঁক। খাই বহুত বেছি ভাল লাগে, আৰু যিসকলে গাহৰি মাংস খায় তেওঁলোককে কৈছোঁ দেই, নোখোৱাসকলে বেয়া নাপাব, তেওঁলোকে এই আচাৰটো খাই চাব পাৰে। ফাইনেলি বাহিৰলৈ ওলাই আহিলোঁ ভাতকেইটা খাই, আৰু অৱশেষত অপেক্ষা অন্ত পৰিল আৰু ধুনীয়াকৈ বৰষুণ জাক আহিল। পৰিৱেশটো ঠাণ্ডা হৈ পৰিল, ভাল লাগিছে। আৰু বৰষুণ জাক অকণমান পাতলিছে। এতিয়া মই দোকানলৈ বুলি আহিছোঁ, আৰু দোকানত আহি পেলাই সদায় মোৰ প্ৰথম কাম হয় অকণমান চাফ চিকুণখিনি কৰি লওঁ, যিহেতু ৰাস্তাৰ কাষতে মোৰ দোকানখন, আৰু ধূলি মানে যথেষ্ট ধূলি উৰি থাকে। আৰু ৰাতিপুৱাই ঘৰৰ মানুহে আহি পেলাই দোকানখন খুলি সাৰি মেলি যায়, তথাপিতো আৰু ওপৰখিনি মোৰ কৰিব লগাখিনি মই অকণমান কৰোঁ। আৰু তাৰপাছতে এডাল ভগৱানৰ ওচৰত ধূপ জ্বলাই লওঁ। অৱশ্যে ধূপডাল জ্বলালে যে ভগৱান আহিব তেনেকুৱা কোনো কথা নহয়। ধূপৰ লগত ভগৱানৰ কোনো সম্পৰ্ক নাই, মই আগতেও এই কথাটো কৈছোঁৱেই। কাৰণ ধূপডাল পৰিৱেশটো ভাল লাগিবৰ কাৰণে জ্বলোৱা হয়, আৰু ভগৱানৰ লগত সম্পৰ্কটো আমাৰ হৃদয়ৰ পৰা থাকিব লাগে, বিশ্বাস থাকিব লাগে, আৰু ভক্তি থাকিব লাগে। মেইন কথা সেইটোহে। তথাপিতো নিয়মটো সদায় কৰিব লাগে। ধুনীয়াকৈ ধূপডাল জ্বলাই লৈছোঁ, আৰু তাৰপাছৰ পৰা দিনটো মোৰ এই দোকানখনতে আৰম্ভ হয়, আৰু দোকানখনতে ইয়াতে শেষ হয় সন্ধিয়ালৈকে। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে জনাব। সকলো ভালে থাকক তাকে কামনা কৰিছোঁ।